গুড মৰ্ণিং। আজি ৰাতিপুৱা ব্ৰেকফাষ্টটো এনেকৈ ৰেডি কৰিলোঁ, চাওকচোন এবাৰ। এয়া চয়াবিন হয় আৰু এয়া সকলোৱে চিনি পায়েই আৰু মই কৈ নাযাওঁ কেনেকৈ বনাইছোঁ। চাওকচোন, খাবলৈ খুবেই সোৱাদ লগা হৈছিলে। আপোনালোকে বনাই খাব দেই, মানে ৰুটিৰ লগতে হওক বা ভাতৰ লগতে হওক, বহুত ধুনীয়া লাগে। চিম্পুলকৈ মানে বেছি হেৰি কৰা নাই আৰু বেছি বস্তুও নালাগে। তেনেই কম বস্তুত খুব মানে এটা সোৱাদ লগা ৰেচিপি হয়। তেনেহ'লে ভিডিঅ'টো চাই যাওক আৰু শেষলৈকে। হেল্ল' নমস্কাৰ। আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ আৰু আজি পূৰা ৰেডি হৈ লৈছোঁ। আজি মই মানে পাপাহঁতৰ লগৰ এটা ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু পূৰা ৰেডি হৈ গ'লোঁ। বান্দৰ আছে, বান্দৰ আমাৰ আন্ধেহঁতৰ গেছটো সোমাই গ'লছে। বান্দৰ ওলাইছে বোলে। আৰু ভাইটিও ৰেডি হৈ আৰু মাও ৰেডি হৈ গ'ল। এই সোপা বান্দৰ দেখিছেনে? আজি এইফালে এইবোৰ বান্দৰ দেখিছেনে? গোটেই বান্দৰ জাক আকৌ আহিছে। বহুত দিন ইহঁতি অহা নাছিলে, আকৌ একদম পূৰা পোৱালি ছোৱালী লৈ পেলাই দেখিছেনে কি ধুনীয়াকৈ গৈ আছে নহয়, পোৱালিটোক লৈ পেলাই। ভালো লাগে বা তাকে সিহঁতি অনিষ্ট কৰে, সেইটো গতিকে বেয়া লাগে। কিন্তু যিয়েই নহওক, বান্দৰ বস্তুটো দেখি ভাল লাগে কিন্তু দেই। পোৱালিবোৰ মানে তাহাঁতি যেনেকৈ লৈ যায়, কিবা এটা মৰমেই লাগে। সেইবাবে ভিডিঅ'টো অকণ কৰি ৰাখিলোঁ আৰু ল'ৰা ছোৱালীকেইটাই চাই যিহেতু ভাল পায় ল'ৰাটোৱে, সেইবাবে তাক দেখুৱাবৰ বাবেও ৰাখিলোঁ। আকৌ ইয়াতে ধুনীয়াকৈ বহি আছে আৰু নামঘৰলৈ গৈছে। আজি মঙলবাৰ ওলাইছেনে? এইফালে যে ইমান বান্দৰ নহয়, আপোনালোকৰ ফালে বান্দৰ আছে নাই বাৰু কমেণ্ট এটা কৰি জনাব দেই। এইবোৰ দেখিছেনে, পোৱালি ছোৱালী এসোপামান আৰু ইহঁতি কি ধুনীয়াকৈ ৰাস্তাটো পাৰ হৈছে। মানুহৰ নিচিনাকৈ পাৰ হৈছে। এইফালে আমি টেম্পুখন নামি ধুনীয়াকৈ আহি আছোঁ। আমি পালোহি আৰু এইফালে আমাৰ আজি ভাত খোৱা নিমন্ত্ৰণ আছে, মাইনাৰ লগত তুমিকেইটা ঘৰত, সেইবাবে আহি গ'লোঁ আৰু ধুনীয়াকৈ। এইফালে আমি ধুনীয়াকৈ বহি আছোঁ। আমাৰ এই কচু গুটিটোৱে মানে কিনো কৰি আছে আৰু এইফালে মানে জুইয়ে ইমান সোপা আইটেম বনালে দেখিছেনে? পনীৰ, বইল চিকেন আৰু মাংস গ্ৰেভি, পোলাও, মানে চব্জি, বেঙেনা ফ্ৰাই, ঢেৰ কিবা কিবি আছিলে। খাবলৈ খুবেই সোৱাদ লগা আছিলে, খাই দিলোঁ ধুনীয়াকৈ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাওকচোন। এইফালে ভাত পানী খাই ধুনীয়াকৈ ৰেষ্ট লৈ ঘৰলৈ আহিবৰ সময়ত ধুনীয়াকৈ চাহ কাপো বনাই খোৱালে, গাখীৰ চাহ। আৰু চবেই এইকণতে মিলি পেলাই একদম ধুনীয়াকৈ খাই বৈ ল'লোঁ। আমাৰ এই কচু গুটিটোৱে যিহে উৎপাত কৰি আছে নহয়, আৰু চটৰ ওপৰত ভয়ো লাগে দিয়কচোন। ল'ৰা মানুহবোৰ এনেও তীখৰ, সেইকাৰণে তললৈকে নামি আহিলোঁ আৰু এতিয়া ধুনীয়াকৈ তলতে বহি আছোঁ আৰু ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ। এতিয়া চাহ তাহ খাই ল'লোঁ, খাই পেলাই এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া গৈ থাকোঁ তেনেহ'লে বলক। ধুনীয়াকৈ এতিয়া আহি আছোঁ খাই বৈ পেলাই। আজি জুইয়ে বহুত ধুনীয়া খানা এটা খোৱালে দেই। থেংক ইউ ইমান ধুনীয়া একদম পূৰা খানা খুৱাব। তাই এনেও খানা বনোৱাত মানে এক্সপাৰ্ট। বহুত ভাল লাগিলে। এতিয়া তেনেহ'লে ঘৰত গৈ পেলাই লগ পাই আছোঁ। দেখিছেনে মই আজি ৰাতি সাঁজত কি বনালোঁ? মানে আমাৰ ঘৰত মাংসটো খুবেই প্ৰিয় হয়, ল'ৰা ছোৱালী দুয়োটাই ভাল পায় তাহাঁতি মাছতকৈ, সেইবাবে মাংস আমাৰ থাকেই। এইপিনে মোৰ খানা পিনা বনাই হৈ গ'ল। আজি চিম্পুল খানা, এইফালে অকল মাংস বনালোঁ আৰু ইয়াত আছে ভাত, আৰু একোৱেই বনোৱা নাই। তেনেহ'লে ভিডিঅ'টো চাই যাওকচোন।
আজি দিনটো খুবেই ব্যস্ততাৰে পাৰ হ'ল। ছোৱালী আজি স্কুলৰ পৰা অহাৰ পিছতে বুলি দিনটো নহয় আৰু দিনটো আগবেলাটো আমাৰ মাইকী মানুহ সকলোৱে কাম বনেই থাকে। এয়া কাম বন কৰি লৈ পেলাই আজি লগৰ ফেমিলিৰ ঘৰত ভাত খোৱাকৈ মাতিছিলে। সেইদিনাখন যে আমাৰ ঘৰলৈ আহিছিলে, আপোনালোকে পূজাটো দেখিছে তাহাঁতৰ প্ৰীতম আৰু জুইহঁতৰ ঘৰত ভাত খোৱাকৈ মাতিছিলে। প্ৰীতমৰ ঘৰত নহয় পিছে, প্ৰীতমৰ শহুৱেকৰ ঘৰত, জুইহঁতৰ ঘৰত। জুই যিহেতু ঘৰত আছিলে, আজি তাই ঘৰলৈ গ'লগৈ, প্ৰীতমৰ ঘৰলৈ গ'লগৈ। তাই মাকৰ ঘৰলৈকে মাতি দিলে আৰু তাই যেতিয়া ইয়াতে আছিলে সেইবাবে তালৈকে গ'লোগৈ। ধুনীয়াকৈ একদম তাই ভাত পানী খোৱালে আৰু তাইক বনোৱাত মানে খুবেই একদম মানে ভাল আৰু বহুত ধুনীয়া টেষ্টি খানা বনাব পাৰে। মই অৱশ্যে পনীৰ নাখাওঁ, কিন্তু আজি মই পনীৰো খালোঁ। একদম হাত চেলেকি খালোঁ দেই। খানাটো মানে খুবেই ভাল লাগিছিলে। থেংক ইউ জুই আৰু প্ৰীতম, ইমান ধুনীয়াকৈ খানাটো খোৱাৰ বাবে। আৰু আচল কথাটোলৈ আহোঁ, এতিয়া পিছে ৰ'ব আচল কথাটো ক'ম বাৰু। এতিয়া ভাত পানী ধুনীয়াকৈ খাই লওঁ, খাই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ। কেইটামান কথা ক'বলগীয়া আছে। যিহেতু এইকেইদিন ছ'চিয়েল মিডিয়াত যিটো ভাইৰেল হৈ আছে, মানে অনবৰতে অকল ফেচবুক খুলিব নোৱাৰি, ইউটিউব খুলিব নোৱাৰি, মানে একো খুলিবই নোৱাৰি, অকল একেটা টপিককে একদম অনবৰতে একদম চকুৰ আগত আহি আছে। আজি তাক লৈ অকল মোৰো ক'বলগীয়া আছে, সেইবাবে ময়ো ক'ম। মানে চবৰে দিয়কচোন মানে নিজৰ এটা কোৱা অধিকাৰ আছে। সেইকাৰণে আমিবোৰ সৰু মানুহ হ'লেও আমাৰো অকণমান কোৱা অধিকাৰ আছে। যিহেতু নিজৰ এটা চেনেল আছে, সেইবাবে তাতেই কৰি পেলাই আপোনালোকৰ আগতো মানে ব্যক্ত কৰিম। ভুল হ'লেও ক্ষমা কৰি দিব আৰু শুদ্ধ হ'লেও আপোনালোকে কমেণ্ট কৰি জনাব কথাটো সঁচা নে মিছা। সেয়ে তেনেহ'লে আমি ভাত পানী খাই আজৰি হৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ ৰ'ব। হাই গাইজ, এতিয়া ধুনীয়াকৈ ভাত পানী খাই আহি গ'লোঁ। আজি খানাটো ইমানেই ধুনীয়া হৈছিলে, গম পাইছেনে? মই নিজেই বনাইছিলোঁ বাৰু, কিন্তু নিজে খাই ভাল পালোঁ আৰু ল'ৰা ছোৱালীকেইটাই ভাল পালে বাৰু। সেয়াই বাৰু, খোৱা বোৱা কথা বাদ দিয়ক, এতিয়া মেইন টপিকলৈ আহোঁ। মোৰ মনত এটা কথা আহি থকা মানে একদম আৰু মনত আহি থকা নহয়, আচলতে দেখি থকা যিটো বস্তু একদম আজি লক্ষী পূজাৰ দিনাখনৰ পৰা বুলি একেৰাহে দেখি আছোঁ। সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ, যিহেতু আপোনালোক মই পৰিয়ালৰ মানুহ বুলি ভাবোঁ। মানুহ বুলি ভবাই নহয়, একদম পৰিয়াল কৰিয়ে লৈছোঁ আৰু যোনে চাই আছে, মোতকৈ সৰু বা ডাঙৰ যোনেই নহওক, মানে একদম পূৰা মানে কওঁ লাগি আছিলে, মনটো একদম খুৰ ধুৱাই আছিলে। কেতিয়া কওঁ এনেকুৱা লাগি আছিলে। মানে কাৰো আগত মানে এইবোৰ কথা মানে ব্যক্ত কৰিব নোৱাৰে। আৰু মানে মনত কিবা এটা আহি থাকিলে চাবচোন, কিবা এটা মানুহৰ আগত মানে খোলাকৈ কৈ দিব পাৰিলে মানে মনটো বহুত পাতল লাগি যায়। আৰু এটা কথা কৈ লওঁ আগে ভাগে, যদি কিবা কথাকেইটা কওঁতে কিবা ভুল হয়, মোক ক্ষমা কৰি দিব। মই কোনো মানে একদম পূৰা ছ'চিয়েল মিডিয়াত মানে একদম কথা ক'ব পৰা মই ইমান যোগ্য মানে নহয়। আৰু মানে আমি তেনেই সাধাৰণ মানুহ, গাঁৱৰ মানুহ, সাধাৰণ মানুহ। যিটো মনত আহি আছে আচলতে সেইটোহে মই মানে প্ৰকাশ কৰিব বিচাৰিছোঁ আপোনালোকক। সেয়াই ক'লোৱেইতো আপোনালোক পৰিয়াল বুলি ভাবোঁ বাবে। তেনেহ'লে শুনক, মানে এইকেইদিন ছ'চিয়েল মিডিয়াত আপোনালোকেও দেখিছে, হয়তো ময়ো দেখিছোঁ। ৰাঘৱ চিনেমাখন মুক্তি হোৱা দিনাখনৰ পৰাই মানে তাৰ আগৰ পৰাই বাৰু, তাৰ আগতে ইমান এটা মানে ভালকৈ হেৰি কৰা নাছিলোঁ। কিন্তু এতিয়া মানে ফেচবুকটো খুলি পেলাই মানে ডাইৰেক্ট কেতিয়াবা ফেচবুক খোলোঁ, মানে মই ফেচবুকটো প্ৰায় নুখোলোঁৱেই এনেকুৱা টপিকবোৰ কাটিকে। কেতিয়াবা খোলোঁ, মানে কেতিয়াবা এইবোৰ ইউটিউবৰ ভিডিঅ' চিডিঅ' বা এনেকৈ কিবাকিবি চাবৰ বাবে খোলোঁ। কিন্তু এইকেইদিন মানে তেনেকৈ খোলোঁতে মানে মোৰ চকুত একেটা কথাই আহি আছে, কি নিউজ চেনেল, কি মানে ইউটিউবত কি মানে কিছুমানে নিজে মানে লাইভ আহিবলৈ কৰিছে বা এনেকৈ অকল সমালোচনা। আৰু দুজনমানৰ মই কমেণ্টতো চাইছোঁ, কিছুমান ইউটিউবাৰকো গালি পাৰিছে, যিহেতু ময়ো ইউটিউবাৰ, সেইকাৰণে গাত লাগি যায়। আৰু বাৰু মই তেওঁলোকৰ ৰেংকৰ ইউটিউবাৰ নহয়, মই আচলতে ইউটিউবাৰ বুলি ক'ব পৰা এতিয়ালৈকে হোৱা নাই বাৰু। জাষ্ট মই এনেই চেনেল এটা খুলি পেলাই এনেই জাষ্ট ভিডিঅ' কেইটামান আপলোড দিওঁ, যাতে মোৰ স্মৃতি হিচাপে থাকি যাওক, মোৰ ল'ৰা ছোৱালীয়ে আগলৈ চাওক। আমাৰ মায়েও এনেকৈ ছ'চিয়েল মিডিয়াত কথা ক'ব পাৰিছিল, বা মই যাতে একদম যেতিয়া বয়সস্থ হ'ম তেতিয়াও যাতে মই চাব পাৰিম যে হয়, মই আগতে এনেকুৱা আছিলোঁ, এনেকৈ কথা কৈছিলোঁ। সেইবাবে মই আচলতে চেনেলটো খুলি থৈছোঁ। ইউটিউবাৰ বুলি মই ক'বলৈ নাযাওঁ, কিন্তু কিছুমানৰ মানে এনেকৈ কৈছে যে কেইটকা পালে ইউটিউবে, এনেকৈ যতীন বৰাৰ সপক্ষে মাত মাতিছে, কিমান পইচা পালে, আমুকে তামুকে, এনেকৈ মানে ঢেৰ কিবাকিবি আৰু দেখি আছোঁ। আৰু কিছুমানে বাৰু অকল যতীন বৰাৰ বিপক্ষে যে কৈছে নহয়, যতীন বৰাৰ সপক্ষেও মানুহ আছে, যতীন বৰাক ভাল পোৱা মানুহ এতিয়াও আছে, যেনে মোৰ দৰে। মানুহৰ এটা গুণ কি গম পায়নে? আমাৰ মানুহবোৰৰ আপুনি 100টাৰ ভিতৰত 99টা ভাল কাম কৰক, এটা বেয়া কাম কৰক, সেই বেয়া কামটো মানে আপোনাৰ গোটেই জীৱন মনত ৰাখিব। কিন্তু ভাল কামো যে তেওঁ কৰিছে, সেই কথাটো কিন্তু যতীন বৰাৰ ক্ষেত্ৰতে নহয়, বা মোৰ ক্ষেত্ৰত এনেই সাধাৰণ মানুহৰ ক্ষেত্ৰতে হওক, বা একদম ডাঙৰ মানুহৰ ক্ষেত্ৰতে, চেলিব্ৰিটি মানে যিয়ে নহওক, সেই এটা বেয়া গুণটো গোটেই জীৱন গাব। সেইটো কি কথা মানে গম নাপাওঁ। বা আমিবোৰ হ'লেও সি আমুকটো কৰিলে নহয়, কিন্তু তেওঁ যে ভাল কিছুমান গুণো আছে, সেইটো গুণ আকৌ আমি নেদেখোঁ। এই তেনেকুৱা কথা। মানে এতিয়া মেইন টপিকটোলৈ আহোঁ।
ৰাঘৱ চিনেমাখন আমাৰ অসমীয়া জাতিকে এখন মানে সুখবৰ যাতে যে মানে অসমীয়া চিনেমাৰ মাজতে নাইকিয়া হৈ গৈছিলে ন তেনেকুৱা যে এতিয়া ৰবি শৰ্মা দায়ে হওক জুবিন গাৰ্গে হওক বা যতীন বৰাই হওক ইমান ধুনীয়া ধুনীয়া চিনেমা আমাৰ বাবে আগবঢ়াইছে কাৰ জাতিকে আগবঢ়াইছে আমাৰ অসমীয়া মানুহৰ বাবে তেওঁ আগবঢ়াইছে হয় নাই কিমান কষ্ট কৰি পেলাই এখন চিনেমা বনাওঁতেন সেইবোৰতো আমাৰ মগজুৱে ঢুকিয়ে নাপাওঁ আমাৰতো সাহসেই নহয় আমি বুজিয়ে নাপাওঁ মানে কেনেকৈ মানে কিমান চাগে কষ্ট হয় ন সেইবোৰ মানে কাৰিকৰী দিশৰ পৰা আদি কৰি কেমেৰামেনৰ পৰা আৰ্টিষ্টৰ পৰা মানে তেওঁলোকক মানে এটা পৰিয়াল চলোৱাৰ পৰা বুলি কিমানখিনি কষ্ট হয় যোনেই নবনাওক চিনেমা তেওঁ আমাৰ বাবে অসমীয়াৰ বাবে এখন চিনেমা উপহাৰ দিছে আপোনালোকে ভালহে পাব লাগে অসমীয়াৰ বাবে অসমীয়া এখন চিনেমা মানে আমাৰ বাবে উলিয়াই দিছে আমি আপোনালোকে নাচাই ঠিক আছে নাচাব এইটো জোৰ কৰিব নোৱাৰোঁ যে চাবই লাগিব যাৰ যি দৃষ্টি যেনেকুৱা মন হয় নাই চাবও পাৰে নাচাবও পাৰে সেই বুলি যে মানুহজনক ইমান তোল কৰিব লাগে ইমানেই মানে একদম সমালোচনা কৰিব লাগে আৰু তেওঁ বাৰু ঠিক আছে বিজেপি হৈ লুটি বাগৰ মাৰিছিলে সেইবোৰ ইমান ভালকৈ নাজানো কা আন্দোলনৰ সময়ত বা ঠিক আছে লুটি বাগৰ মাৰিছিলে এটা কথা কওকচোন তেওঁ বা বিজেপি হৈ লুটি বাগৰ মাৰিছিলে ঠিক আছে মানি ল'লোঁ দেই তেওঁ চেলিব্ৰিটি কাটিকে আপোনালোকে সেই গোটেই মানে সেইখিনি গাই আছে কিন্তু এইবোৰ যদি বিজেপি চৰকাৰখন ইমানেই বেয়া আপোনালোকেতো আকৌ তেওঁলোককে জিকাই দিলে তেওঁক আপোনালোকে হেৰি কৰিছে যে জাতিদ্ৰোহী বা দেশদ্ৰোহী সেইবোৰ শব্দ ইউজ নকৰোঁ বা কিন্তু কিছুমানে কমেণ্টত দেখিছোঁ মই সেই ৰকমহে কৈছোঁ দেই মোৰ নিজৰ ফালৰ পৰা কোৱা নাই সেইবোৰ শব্দ ব্যৱহাৰ কৰাটো মই মানে শুদ্ধ হয় নে সেইটোও নাজানো কিন্তু মই কমেণ্ট পঢ়ি পেলাই কমেণ্ট দেখি পেলাই যিটো দেখিছোঁ যিটো চকুৱে দেখি আছোঁ কাণেৰে শুনি আছোঁ সেইখিনিৰ পৰাহে কৈছোঁ ইমানেই মানুহজনক কৈছে আপোনালোকে বিজেপি চৰকাৰখন যদি ইমানেই ঠিক আছে তেওঁলোকেতো আমাৰ বিজেপি চৰকাৰখনেতো এইখন আইন মানে কেপ আনিছিলে ন আৰু সেই কেবখন অনাগতিকেতো এইটো ঘটনা হ'বলৈ পালে আমাৰ কিছুমান শ্বহীদ হ'ল কিছুমান হেৰি হ'ল কিন্তু আপোনালোকে আকৌ কেলৈ পুনৰ তেওঁলোকক জিকাই পেলাই তেনেহ'লে কেলৈ জিকাই দিলে কেলৈ কংগ্ৰেছ চৰকাৰক নিদিলে বা বেলেগ দল আছিলে বেলেগক নিদিলে আমাৰ অসমীয়া যদি আমিবোৰে ভুল তেনেহ'লে গোটেই ছিষ্টেমটোৱে ভুল হ'ব লাগিব দেখোন অকল যদি যতীন বৰাই ভুল আমিও ভুল আমিওতো তেওঁলোকক আকৌ মানে জিকাই দিলোঁ তেওঁলোকেতো এটা মানে দূষণীয় কাম কৰিছে ন আমাৰ কিছুমান শ্বহীদ হৈ গৈছে কিছুমান হেৰি গৈছে এই ঘটনাটো তেওঁলোকৰ কাটিকেতো হ'বলৈ পাইছে তেওঁলোকতো অসমীয়া হৈ পেলাই অসমীয়া কথা বুজি নাপালে এখন কেব মানে হেৰি কৰি দিলে আমি আকৌ কেলৈ ভোট দিবলগীয়া হ'ল বেলেগক ভোট নিদিলোঁ কেলৈ সেইকাৰণে আপোনালোকে ভালকৈ চিন্তা কৰি চাওকচোন আমি মানুহবোৰেই ভুল হ'ল নাইবা আমাৰ অসমীয়া যতীন বৰাৰ দৰে আমিবোৰতো ভুল চববোৰ মানুহেতো ভুল আকৌতো সেইখন চৰকাৰকে ধুনীয়াকৈ একদম জিকাই দিলোঁ সেইকাৰণে কৈছোঁ ইমান খোৱা কামা কৰি লাভ নাই তেওঁ কিবা এটা ভুল কৰিছে কিন্তু সেইবোৰ বাদ দিয়কচোন ৰাজনীতিৰ কথাটো বাদ দিয়ক ৰাজনীতি আহি থাকিব গৈ থাকিব মানুহ তেনেকৈ ইটো দলৰ পৰা সিটো দললৈ বাগৰি গৈ থাকিব আমুক গৈ থাকিব আৰু এটা কথা মন কৰকচোন আমাৰ মুখ্যমন্ত্ৰী ছাৰ মামাটো কংগ্ৰেছী আছিলে কংগ্ৰেছীৰ পৰাতো আকৌ বিজেপি হ'ল সেইজন মামাক দেখোন আমি দেখোন একদম পগলাৰ দৰে ভাল পাওঁ কি বোৱাৰী কি মানে ষ্টুডেণ্ট কি হেৰি মামা বুলিলে দেখোন একদম পাগল হৈ যায় দেখোন তেওঁকতো আমি ক'ব পাৰোঁ এই দল মানে বাগৰিছে লুটি বাগৰ মাৰিছে আমুক কৰিছে তামুক কৰিছে সেই একেই কথা কথাটো চাবলৈ গ'লে আপোনালোকে ভালকৈ চিন্তা কৰি চাওকচোন কথা একেটাই হয় সেইবাবে মই মানে আপোনালোকক এইটো পৰামৰ্শ দিব নাযাওঁ আপোনালোকে মানে কিছুমানে এতিয়া গালিও পাৰিব পাৰে গালি শুনিবলৈও মই ৰাজি আছোঁ আৰু কিছুমানে সপক্ষেও ক'ব মানে যিটো মনত আহিছে সেইটোকে কৈছোঁ সেইকাৰণে অসমীয়া চিনেমা এখন বনাইছে আমাৰ বাবে উপহাৰ দিছে আমি গৌৰৱ কৰিব লাগে যে আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটো অকণমান উন্নতিলৈ গৈ আছে আমি যদি এনেকৈ আপোনালোকে চিন্তা কৰকচোন এনেকৈ যদি এখন চিনেমা পাই থাকোঁ কিমান ভাল লাগিব বাৰু আমাৰ উঠি অহা প্ৰজন্মই চাবলৈ পাব তেওঁলোকক চিনি পাব হয়নে এতিয়াতো চিনেমা নাইকিয়া হ'লতো চিনিয়ে নোপোৱা হৈছিলে আমাৰ ল'ৰা ছোৱালীটো কয় কোন যতীন বা কোন হেৰি তেওঁ এতিয়া চিনি পাবলৈ লৈছে ন মানে ৰবিদাই হওক বা যতীন বৰাই হওক জুবিন গাৰ্গকো চিনি পাব ভালে কিবা এটা আমাৰ অসমীয়াৰ বাবে উপহাৰ দিছে তেওঁলোকক মানে গোটেই যুগে চিনি পাই থাকিব তেওঁলোকে চাওকচোন দাগ চাগৰ পৰা ইমান ধুনীয়া ধুনীয়া বোৱাৰী দাগ এইবোৰ কন্যাদান মানে কিমান ধুনীয়া ধুনীয়া চিনেমা আছে আগৰ চিনেমাবোৰ সঁচাকৈ মানে মনত পৰিলে কিবা লাগি যায়গৈ আমাৰ মানে আমি যিবিলাক চিনেমা চাইছিলোঁ বা মা দেউতাহঁতৰ দিনৰ আগৰ চিনেমা আমাৰ মাহঁতে কয় তহঁতিতো এইবোৰ একো চিনেমাই চাবলৈ পোৱা নাই আমাৰ দিনৰ চিনেমা ৰিক্সাৱালা এণ্টনি মোৰ নাম বা কন্যাদান বোৱাৰী ছোৱাৰী এনেকুৱা মানে পিয়া মিলন তুমি মোৰ মাথো মোৰ সেইবোৰ কিমান ধুনীয়া ধুনীয়া আছে যৌৱনে আমনি কৰে হয়নে বহুত চিনেমা আছে
কিমান ধুনীয়া অভিনেতাই ইমান ধুনীয়া এক্টিং কৰি আমাৰ মাজত ইমান ধুনীয়া উপহাৰ দি থৈ গৈছে। তাৰ ভিতৰত বাৰু যতীন বৰা নহয় জানো এজন। ডাক চিনেমাখনলৈকে মন কৰকচোন, মনলৈ উভতি আহে গানটোত কি ধুনীয়া এটা অভিনয় কৰিছে ন তপন দাসৰ সৈতে। সেই গানটো মনত পৰিলে আপোনালোকৰ কেনেকুৱা শৈশৱলৈ মনত পৰি যায় নাই বাৰু? একদম বাৰুদ সেইবোৰ মানে ডাইলগখিনিলে মনত পেলাওকচোন, কিমান ধুনীয়া এক্টিং কৰে, কিমান ধুনীয়া কিমান ধুনীয়া মানে একদম ক'ব ভাষা নাই মানে মোৰ। মানে যাক মানে বেছি ভাল পোৱা হয়, যাৰ অভিনয় চাই ইমান ডাঙৰ হৈছোঁ, মানে কিবা এটা বেয়া লাগিছে আৰু। কিন্তু মানে কি আৰু সেইবোৰ ৰাজনীতিলৈ কথা ক'বলৈ নাযাওঁ। তেওঁ কোন দলত আছে সেইবোৰ তেওঁ নিজৰ ব্যক্তিগত পাৰ্চনেল মেটাৰ ভাই। এতিয়া মই হয়তো বিজেপি ভাল পাইছোঁ, আজি বিজেপি ভোট দিছোঁ, কাইলৈ মই কংগ্ৰেছতো দিব পাৰোঁ বা এজিপিতো দিব পাৰোঁ বা কোনোবা এটা নিৰ্দলীয় পাৰ্টিতো দিব পাৰোঁ। সেইটো মোৰ মেটাৰ, মোৰ ব্যক্তিগত মেটাৰ। সেইটো লৈ এতিয়া মই যদি কিবা এটা ভাল কাম কৰোঁ ন, কিবা এটা যদি মানে অসমৰ হকে যদি কাম কৰোঁ, মই এতিয়া বিজেপিত আছোঁ বুলি, কংগ্ৰেছত আছোঁ বুলি আপোনালোকে কি মোক ছাপোৰ্ট নকৰিব নেকি? মই এতিয়া ইউটিউব চেনেলটো মই কি বিজেপি বা কংগ্ৰেছী বুলি নাচাব নি? বা বিজেপি যদি থাকোঁ বিজেপি বুলি নাচাব নেকি? সেইটো কথা হ'ল নি? সেইবোৰ নিজৰ এটা ব্যক্তিগত কথা। আপোনালোকেও চবৰে ব্যক্তিগত হৈ যায়। আপোনালোকক জানো ক'লে বা তোমাকে বিজেপি ভোট দিয়া বা কংগ্ৰেছে ভোট দিয়া শুনিব জানো? এইবোৰতো নিজৰ চইজত যাব ন। সেইকাৰণে আপোনালোকে অসমীয়া চিনেমা চাওক, এইবোৰ ৰাজনীতি এইখিনি বাদ দিয়ক, সমালোচনাখিনি। এটা ভুল কৰিলে সেই ভুলটোকে লৈ পেলাই ইমান টোল কৰি নাথাকিব। অকল তেওঁৱেই অভিনয় কৰা নাই, মৃদুলা বৰুৱা আপোনালোকেতো অভিনয় চায়েই ডাঙৰ হৈছে। তেনেকুৱা মানে কেইবাজনো ব্যক্তি আছে, সেইবোৰ মানে তেওঁলোকৰ চিনেমা এতিয়া নিশিতা গোস্বামী বা কিমান মানে ভাল পাওঁ হয়নে? তেওঁলোকৰ বাবেতো চিনেমাখন চাওক। আৰু চাওকচোন তাত কেমেৰামেনৰ পৰা আদি কৰি কিমান মানে একদম মানুহ জড়িত হৈ আছে, তেওঁলোকৰ গতিকেতো এটলিষ্ট চিনেমাখন চাওক। তেওঁলোকৰ গতিকেও বাদ দিছোঁ, আপুনি অসমীয়া হৈ অসমীয়া ইণ্ডাষ্ট্ৰীটো আগবঢ়াই নিব গতিকেতো চিনেমাখন চাওক। আৰু নাচালেও এইখিনি সমালোচনা কৰাতকৈ মানে অসমৰ এতিয়া পিঁয়াজৰ কিমান দাম বাঢ়িছে দেখিছেনে? সেইখিনিলৈ মাথা মাৰকচোন, সেইখিনিলৈ কিবা এটা কৰিব পাৰে নি সেইখিনি চাওকচোন। লাইটৰ বিল কিমান বাঢ়িছে, এইবোৰ মানে সেইখিনিলৈ মাথা মাৰক। এইবোৰ ঢেৰটো সমস্যা আছে, সেইখিনিলৈ মাথা মাৰক। সেয়াই আৰু মনত আহি থকা কথাবোৰ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। আৰু নকওঁ মানে মুখ খুলিলে খোল খাই গৈ থাকে, যিহেতু পৰিয়াল বুলি ভাবোঁ পুনৰাই কৰিছোঁ, সেইবাবে শ্বেয়াৰ কৰিলোঁ। আৰু পাতল লাগিছে আজি, যিহেতু আপোনালোকে মানে চালেও চাব পাৰে, নাচালেও চাব পাৰে, যিকেইজনে চাব মানে এনেকুৱা লাগিছে যে আপোনালোকে শুনিয়ে আছে, মই কৈ থকাৰ লগে লগে যেন আপোনালোকে চাই আছে, এনেকুৱা লাগি গৈছে। সেইকাৰণে ভাল লাগিলে, মনটো পাতল হৈ গ'ল। আৰু যিহেতু মই লক্ষী পূজাৰ দিনাখনেই লক্ষী পূজাৰ আগদিনাখনেই চিনেমাখন চালোঁ, ৰিলিজ হোৱাৰ দিনাখনেই। আৰু পাৰিলে মোৰ ছোৱালীয়ে চোৱা নাই, মা দেউতাই চোৱা নাই, তেওঁলোকৰ লগতো এদিন চাম বুলি ভাবিছোঁ। মই যতীন বৰাৰ চিনেমা বুলি নহয়, অসমীয়া হিচাপে অসমীয়া চিনেমা চাম, যাতে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আগবাঢ়িব পাৰে। সেয়াই, বেয়া চেয়া নাপাব কথাখিনি কোৱা গতিকে। আৰু ভুল হৈছে যদিও ক্ষমা কৰি দিব, আৰু শুদ্ধ হৈছে যদিও কমেণ্ট এটা কৰি একমত বুলি দিব। সেয়াই। আৰু আপোনালোকে চিনেমাখন চালে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এটা কথা কওঁ শুনক, চিনেমাখন কিন্তু সঁচাকৈ বহুত ধুনীয়া চিনেমা হৈছে। আপোনালোকে পৰিয়ালৰ সকলো মানুহৰ লগত চাব পৰা চিনেমা। ইমানেই ধুনীয়া হৈছে, মানে তাৰ কাৰিকৰী কৌশলৰ পৰা আদি কৰি আপোনাৰ একশ্যনৰ পৰা আদি কৰি ৰোমাঞ্চৰ পৰা আদি কৰি মানে কি ধুনীয়া অভিনয় কৈছোঁ নহয়, মানে বহুত ধুনীয়া হৈছে চিনেমাখন। সেয়াই, আজিলৈ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আজি ভিডিঅ'টো ইমানতে ৰাখি দিওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব সকলো কৰি দিব। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, প্লিজ শ্বেয়াৰ কৰিব, মানে ঘৰৰ পৰিয়ালৰ ফেমিলিৰ লগত বা বন্ধুবৰ্গৰ লগতে হওক শ্বেয়াৰ কৰিব, তেতিয়া মোৰো ভাল লাগিব। মই আপোনালোকৰ বাবেই যিহেতু মানে কাম কৰি আছোঁ, ভিডিঅ' চিডিঅ' বনাই আছোঁ, হেৰি কৰি আছোঁ, আমাৰো কষ্ট হয় ন ভিডিঅ' চিডিঅ' বনাওঁতে, এডিটিং কৰা পৰা আদি কৰি। আপোনালোকে চালে মোৰো ভাল লাগিব। সেয়াই, তেনেহ'লে আজিলৈ ভিডিঅ'টো ৰাখি দিওঁ আৰু শুভৰাত্ৰি, গুড নাইট। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোকো সুস্থ থাকক, ময়ো সুস্থ থাকক। বাই বাই।